আমাৰ অতিকৈ ভাল লাগিছে। এনে এটা আমাৰ ঘৰত যিসকলে বাপে আজিলৈকে ঘৰকে যোৱা নাই, আজি 2 মাহ ধৰি ইয়াতে বনবাস খাটি আছে, বৰ দুখ লগা কথা। তেখেতসকলৰ শ্ৰম দেখা পায়, ভক্তি দেখা পায়, আমি নিজকে ক'ব নোৱাৰোঁ। তেখেতসকলে বহুত শ্ৰম কৰিছে আৰু আইসকলেও বহুত এইবাৰ শ্ৰম কৰিছে। এইবাৰ ৰঙিয়া জিলাৰ আইসকলে বেছিকৈ উৎসাহিত হৈছে। ইতিমধ্যে যিসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ আমি প্ৰতি শিবিৰত আমি ৰাতিপুৱা গধূলি আমি চাহ জলপান লাড়ু পিঠাৰে আমি আহ্বান কৰিম বুলি সেৱা ধৰিম বুলি ভাবিছোঁ মনতে। ৰঙিয়াবাসী সাজু কিন্তু এতিয়া ৰঙিয়াবাসী সজু আমি ইতিমধ্যে লাড়ু পিঠা লৈ আহিছোঁ। আমি জমা দিম। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানে জানে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। আজি আমাৰ নিউজ চেনেলবোৰে আমাৰ 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত আহি আমাৰ সংঘৰ যি অধিৱেশনৰ বিভিন্ন ধৰণৰ কাম কাজৰ খবৰ লোৱাৰ বাবে আৰু এইটো মানে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে আমি পোনপ্ৰথমে আপোনালোকক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ এইবাৰ এই সংখ্যক অধিৱেশনত আমাৰ বিশেষ আকৰ্ষণ চক্ৰবিহু। এই চক্ৰবিহুটো আমি আমাৰ জামুগুৰি হাটৰ বাপ কেইজনৰ মানৰ জৰিয়তে আমি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াৰ চক্ৰবিহুনো কি, আমি আচলতে মহাভাৰতৰ কাহিনীত এই গোটেই চক্ৰবিহুৰ বিষয়ে আমি শুনি আহিছিলোঁ। তাত হেনো পঞ্চপাণ্ডৱৰ নাতি পুত্ৰ অভিমন্যুক চক্ৰবিহুত সোমাই বধ কৰা হৈছিল। সপ্তৰথীয়ে অন্যায়ভাৱে বধ কৰিছিল। এই তেতিয়াৰ চক্ৰবিহুৰ আৰ্হিতে আমি আজি এই চক্ৰবিহুটো আমি প্ৰতিষ্ঠা কৰা হৈছে। আৰু তেতিয়াৰ দিনৰ যি জ্ঞান বা বুদ্ধি আজি নৱপ্ৰজন্মই যাতে আহৰণ কৰিব পাৰে আৰু বাস্তৱ জ্ঞান আহৰণ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি এই চক্ৰবিহুটো এইবাৰ আমি বিশেষ আকৰ্ষণ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত বহুত অগণন ভক্ত বান্ধৱ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহি চক্ৰবিহুত সোমাই বৰ্তমানেও উপভোগ কৰি আছে। আৰু ইয়াত আচলতে বহুকেইজন আইগৰাকী হওক বা আমাৰ বাপসকলৰো অকণমান ওলাই অহাতেও খেলি মেলি হৈছে। 2-3 বাৰমান ঘূৰিবলগীয়া হয়, প্ৰায় এঘণ্টামান সময় যায়। সেয়েহে আমি ইয়াত চক্ৰবিহুৰ যি মেৰপাত এইটো বুজাৰ কাৰণে আমি এইটো প্ৰয়াস কৰা হৈছে।